সমষ্টিটোত দুলু আহমেদৰ যি দুৰ্গ আচলতে পূৰ্বতে দেখিবলৈ পোৱা গৈছিল 2016 যি বিধানসভা নিৰ্বাচন এই বিধানসভা নিৰ্বাচনত যদিও দুলু আহমেদ পৰাজয় হৈছিল কিন্তু বিগত যি লোকসভা নিৰ্বাচন সেই লোকসভা নিৰ্বাচনত কিন্তু দুলু আহমেদৰ নেতৃত্বত যিগৰাকী প্ৰাৰ্থী আছিলে ববিতা শৰ্মা সেই ববিতা শৰ্মাই ইয়াৰ পৰা যথেষ্ট ভোট লাভ কৰিছিলে আৰু বিজেপিৰ প্ৰাৰ্থীতকৈ অধিক ভোট দিবলৈ সক্ষম হৈছিলে কিন্তু বৰ্তমান সময়ত যদি চোৱা যায় হাজো সমষ্টিটো আচলতে দুলু আহমেদৰ দুৰ্গ বুলি কোৱা হয় সভা এই সভাত ইতিমধ্যে 20,000ৰো অধিক লোক সমাগত হোৱাৰ তেওঁলোকে শ্লোগান লৈ 4 মাহ 21 দিন পূৰ্বে গঠন হোৱা দল এজেপি আৰু অসম জাতীয় পৰিষদত বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আদিবাসীৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে এনেদৰেই লুৰিণজ্যোতি গগৈ আদৰি আনিছে দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ বাইক ৰেলী কৰি আদৰি অনা হৈছে এজেপিৰ এই নেতাগৰাকীয়ে তেওঁলোকে ইতিমধ্যে প্ৰকাশ কৰিছে যে তেওঁলোকে চৰকাৰ গঠন কৰিব কিন্তু নিৰ্বাচনৰ আগমুহূৰ্তত মই দেখুৱাইছোঁ এজেপিৰ যি সভা আৰু নামনি অসমৰ প্ৰথমখন সভা আৰু ইয়াৰ পৰাই তেওঁলোকে বাৰ্তা দিব বিচাৰিছে আচলতে এজেপিকে তেওঁলোকে নিজৰ সংগঠন শক্তিশালী কৰিছে নামনি অসমত যিহেতু কোৱা হয় যে কা আন্দোলনৰ প্ৰভাৱৰ ফলত যি এজেপিৰ জন্ম হৈছিলে তেওঁলোকে উজনি অসমত সভা বিস্তাৰ কৰিবলৈ সক্ষম হৈছিলে কিন্তু এই সভাৰ মাজেৰে তেওঁলোকে দেখুৱাই দিব বিচাৰিছে উজনি অসম নহয় নামনি অসমতো এজেপিৰ যি দুৰ্গ তেওঁলোকে স্থাপন কৰিছে যি ভোটাৰক আকৰ্ষণ কৰাৰ বাবে চেষ্টা চলাইছে জনতাক কেনেদৰে আকৰ্ষণ কৰাৰ চেষ্টা তেওঁলোকে চলাইছে আচলতে তাৰে প্ৰমাণ এনেদৰে হাজাৰ হাজাৰ লোকে সমাবেত হৈ লুৰিণজ্যোতি গগৈক আনিছে দুলু আহমেদক আনি আনিছে উত্তাল হৈ পৰিছে আৰু কিছু সময়ৰ পিছতেই যি সভা আয়োজন কৰিছে অধিক লোক সমবেত হৈ যিহেতু নামনি অসমত তেওঁলোকৰ প্ৰথমখন মিটিং এই মিটিঙত তেওঁলোকে দেখুৱাব বিচাৰিছে যে ইয়াৰ পৰা তেওঁলোকে দেখুৱাইছে আচলতে নিজৰ শক্তি দি গঠন কৰিছে আৰু বৰ্তমান সময়ত মই দেখুৱাইছোঁ হাজোৰ ৰাজপথৰ দৃশ্য হাজোৰ ৰাজপথত এজেপি জিন্দাবাদ উত্তাল হৈ পৰিছে লুৰিণজ্যোতি গগৈ সভাস্থলীৰ পৰা প্ৰায় 5 কিলোমিটাৰতকৈ অধিক আগৰ পৰাই বিশাল বাইক ৰেলীৰ মাজেৰে আগুৱাই আনিছে